এইবাৰ দিয়া আছে পাঠ কে আশপাশ ইয়াতে কেইটামান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাক তোমালোকৰ কাৰণে দৰকাৰী এতিয়া মই এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক তোমালোকক লিখি দিম 1 নম্বৰ कागज सीन देश की देन है चीन ने संसार को और किया किया चीजें दी है अर्थात कागज হৈছে চীন দেশৰ দান চীন দেশে এই পৃথিৱীখনক আৰু কি বস্তু দিছে এতিয়া মই উত্তৰটো লিখি দিম पाठ के आसपास 1 नंबर उत्तर कागज के अलावा चीन ने संसार को छाई रेशम बारूद कंपास शतरंज का खेल लिथियम बैटरी आदि कोई चीजें दी है এতিয়া তোমালোকে ইয়াৰ পৰা উত্তৰটো লিখি লবা छाई छाई মানে ছা তাৰ পিছত ৰেশম বাৰুদ কম্পাছটো হৈছে এটো দিশ নিৰ্ণায়ক যন্ত্ৰ তাৰ পিছত শতৰঞ্জ কা খেল তাৰ পিছত লিথিয়াম বেটাৰী এইবিলাক চীনৰ পৰা আমি পাইছো 2 নম্বৰ প্ৰশ্নটো হ'ল कागज का दोबारा प्रयोग किस किस काम में किया जा सकता है अर्थात कागजर द्वितीयबार प्रयोग बा द्वितीयबार व्यवहार की कामत কৰিব পৰা যায় এতিয়া আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি যে বহিবিলাক বনাইলো কাগজৰ সেই বহিবিলাকত আমি লিখাৰ পিছত সেই বহিখন হে হোৱাৰ পিছত আৰু সেই বহিখনৰ কাম নাথাকে কিন্তু সেই বহিখনৰ কাগজবিলাকৰে আমি কিবা কাম কৰিব পাৰো নেকি সেই প্ৰশ্নটো ইয়াতে সুধিছে আমি দ্বিতীয়বাৰ কি কামত ব্যৱহাৰ কৰিব পাৰো এতিয়া মই উত্তৰটো লিখি দিম 2 नंबर उत्तर कागज का दोबारा प्रयोग कुछ नई चीजें बनाने के लिए होता है जैसे नए कागज बनाने के लिए उपहार पैक करने के लिए सजावटी सामान बनाने के लिए आदि এইবিলাক কামত কাগজ ব্যৱহাৰ কৰা হয় উত্তৰটো ইয়াৰ পৰা তোমালোকে লিখি লবা 3 नंबर प्रश्न हल कागज ज्ञान विज्ञान के विस्तार का महत्वपूर्ण साधन किस प्रकार है अर्थात कागज केनेदरे ज्ञान विज्ञानर विस्तारर महत्वपूर्ण आहिला होइसे बा महत्वपूर्ण साधन होइसे এতিয়া উত্তৰটো মই লিখি দিম উত্তৰটো এনেকৈ লিখিবা ইয়াতে থকা গোটাই কথাখিনি লিখিবা उत्तर कागज ज्ञान विज्ञान के विस्तार का महत्वपूर्ण साधन बना है कागज में लिखी गई अनगिनत पुस्तकें एक भाषा से दूसरी भाषा में और दूसरी भाषा से तीसरी भाषा तक अनुवाद करके सभ्यता का भरपूर विकास हो चुका है कागज में लिखी गई कोई भी चीज भविष्य के लिए हम संरक्षित कर सकते हैं ताकि पीछे की पीढ़ी इससे कुछ ज्ञान प्राप्त कर सके इस प्रकार कागज ज्ञान विज्ञान के विस्तार का महत्वपूर्ण साधन बन चुका है এইটো জিসটো এটো সি যাব প্ৰথম স তাত দীৰ্ঘইকাৰ আৰু জ দিবা এবাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল असम में कागज के कारखाने कहाँ है विस्तृत जानकारी प्राप्त करो अर्थात অসমত कागजर कारखाना कत আছে বিতংভাৱে জানি লোৱা এতিয়া উত্তৰটো মই লিখি দিম 4 नंबर उत्तर असम में कागज के कारखाने जागीरोड जोगीघोपा पानीखाइटी पंचग्राम नामक स्थान पर है এইবিলাক ঠাইত অসমৰ এই ঠাইবিলাকত কাগজৰ কাৰখানা আছে 5 नंबर प्रश्न तो हल समूह में बैठकर भारतवर्ष के मानचित्र में कागज उत्पादन के स्थानों को ढूंढो अर्थात एकेलगे बही भारतवर्षर मानचित्रखনত कागज उत्पादन करा ठाईबिलाक बिचारा एतु तुमालोके निजे निजे কৰিবলৈ চেষ্টা কৰিবা तार 6 नंबर प्रश्न तो हल कागज से क्या क्या चीजें बनती है सो और 5 वाक्य लिखो এতিয়া এটো মই লিখি দিম 6 नंबर उत्तर 1 नंबर कागज से पुस्तक बनती है 2 नंबर सजावट की सामग्री बनती है 3 नंबर रंग बिरंगी फूल बनते हैं 4 नंबर अभ्यास पुस्तिका बनती है 5 नंबर दवा तेल आदि वस्तुओं की पंची नया पैकेट कागज से ही बनते हैं এইকেইটা ইয়াৰ পৰা লিখিবা
এই অৰ্থবিলাক তলত দিয়া আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই ল'বা এবাৰ দিয়া আছে ভাষা অধ্যয়ন এখানে তোমালোকে মন দিবা ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে এখানে বহুত দৰকাৰী 1 নম্বৰ आओ जाने जिस शब्द से किसी कार्य के करने या होने का बोध होता है उसे क्रिया कहते हैं अर्थात जी शब्दই কিবা এটা কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বোলে ক্ৰিয়াপদ বোলে এতিয়া এই বাক্যকেইটা চাবা ইয়াতে কেইটামান বাক্য দিয়া আছে ক নম্বৰ সংগীতা পুস্তক পঢ়তি হে ইয়াতে ক্ৰিয়াপদটো হৈছে পঢ়তি হে কিবা এটা কাম কৰা বা হোৱা বুজায় কিতাপ পঢ়া কামটোক বুজাইছে গতিকে এই পঢ়তি হে এইটো হৈছে ক্ৰিয়া খ নম্বৰত দীপু পত্ৰ লিখতা হে ইয়াতে মই তলত চিন দিছো এই লিখতা হে এইটো হৈছে ক্ৰিয়াপদ তাৰপিছত গ নম্বৰ ধীৰেন খেলতা হে ইয়াতে খেলতা হে এইটো হৈছে ক্ৰিয়াপদ আৰু খ নম্বৰত শিক্ষক হিন্দী পঢ়াতে হে ইয়াতে ক্ৰিয়াপদটো হৈছে পঢ়াতে হে এতিয়া ইয়াতে কৈছে अब तुम लोग नीचे के वाक्यों में से क्रिया शब्द सात कर लिखो এতিয়া ইয়াতে বাক্য কেইটামান দিয়া আছে ইয়াৰ পৰা ক্ৰিয়াপদ বিলাক বাছি বাছি লিখিব লাগিব ক নম্বৰ বাক্যটো হল লড়কে খেলতে হে ইয়াতে খেলতে হে এইটো হৈছে ক্ৰিয়াপদ গতিকে আমি খালি লিখিব লাগিব খেলতে হে তাৰ পিছত খ নম্বৰ জাবেদ আম খাতা হে ইয়াতে ক্ৰিয়াপদটো হৈছে খাতা হে এতিয়া ইয়াতে লিখিব লাগিব খাতা হে ক্ৰিয়াপদটো আমি ইয়াতে খালি ঠাইবিলাকত লিখিব লাগিব তাৰ পিছত গ নম্বৰ মনীষ পুস্তক পঢ়তা হে ইয়াতে পঢ়তা হে তাৰ পিছত খ নম্বৰ মীৰা গানা গাতি হে ইয়াতে গাতি হে এই গাতি হেটো হৈছে ক্ৰিয়াপদ ইয়াৰ পৰা এইকেইটা তোমালোকে লিখি ল'বা 2 নম্বৰ বাক্য में क्रिया शब्द का प्रयोग कोई रूपों में होता है अर्थात বাক্যত ক্ৰিয়াপদৰ প্ৰয়োগ বিভিন্ন ৰূপত হ'ব পাৰে এতিয়া উদাহৰণ দিয়া আছে এইফালে कर्ता के अनुसार अर्थात कर्ता अनुसरी राजेन विद्यालय गया राधा बाजार जाएगी ইয়াতে राजेन तो प्रथम वाक्यটো राजेन तो হৈছে कर्ता कर्ता अनुसरी ইয়াতে ক্ৰিয়াপদৰ ৰূপ এটা হৈছে হেতু হৈছে গয়া राजेन तो হৈছে পুংলিংগ আৰু একবচন সেই কাৰণে ইয়াতে এই कर्ता অনুসৰি ক্ৰিয়াপদটো আমি বহুৱাব লাগিব পুংলিংগ হোৱাৰ কাৰণে গয়া আৰু যদি স্ত্ৰীলিংগ হলেতেন তেনেহলে গই হলে গতিকে ক্ৰিয়াপদৰ ৰূপটো হলনি হয় कर्ता অনুসৰি ইয়াতে ৰাধা ৰাধা ছোৱালী মানুহ অৰ্থাৎ স্ত্ৰীলিংগ সেই কাৰণে ইয়াতে যায়েগি যদি লৰা হলেতেন তেনেহলে যায়েগা বুলি লিখিব লাগিলতেন এইবা কৰ্মকে অনুসাৰ অৰ্থাৎ কৰ্ম অনুসৰি এতিয়া এই বাক্যটো চোৱা পংকজ নে ৰুটি খাই ইয়াতে ৰুটিটো হৈছে কৰ্ম গতিকে এইবাৰ কৰ্তাৰ প্ৰয়োজন নাই এইবাৰ আমি কৰ্মটো চাম কৰ্মত আছে ৰুটি ৰুটিটো স্ত্ৰীলিংগ হোৱাৰ কাৰণে ক্ৰিয়াপদটো হৈছে খাই এইবাৰ কৰ্তাটো আমি নাচাও কৰ্তাটো পুংলিংগ হলেও হল স্ত্ৰীলিংগ হলেও হল কোনো কথা নাই কিন্তু আমি কৰ্মটোৰ লিংগ আৰু বচনটো চাব লাগিব ইয়াতে ৰুটিটো স্ত্ৰীলিংগ সেই কাৰণে খাই এনে খায়া হ'ব লাগিছিল ইয়াতে পংকজটো পুংলিংগ হোৱাৰ কাৰণে কিন্তু আমি পংকজটো নাচাও এইবাৰ আমি ৰুটিটোহে চাম তাৰ পিছত চাইৰানে ফল খায়া এইবাৰ চাইৰাটো স্ত্ৰীলিংগ এটো হৈছে কৰ্তা কিন্তু চাইৰা হোৱাৰ পিছতো ইয়াতে খাই হ'ব লাগিছিল খাই নহল খায়া হল কিয় কাৰণ ইয়াতে কৰ্মটো হৈছে ফল ফলটো হৈছে পুংলিংগ সেই কাৰণে এই কৰ্মটো অনুসৰি এই ক্ৰিয়াপদটোৰ ৰূপটো ব্যৱহাৰ হৈছে খায়া एटिया यता কৈছে अब तुम लोग नीचे के वाक्यों को ध्यान से पढ़ो और उन्हें दिए गए निर्देशानुसार सजाओ एटा तলত দিয়া বাক্যবিলাক মনোযোগেৰে পঢ়া আৰু নিৰ্দেশ অনুসৰি সজোৱা ইয়াতে বাক্য কেইটামান দিয়া আছে ক নম্বৰ ৰহিম খেলতা হে তাৰ পিছত খ নম্বৰ গীতা হস্তি হে ঠিক একা নিচিনাকৈ 6টা বাক্য দিয়া আছে এতিয়া তলত এখন তালিকা দিয়া আছে এই তালিকাখনত আমি এই বাক্যবোৰ সজাই লিখিব লাগিব কৰ্তাকে অনুসাৰ অৰ্থাৎ কৰ্তা অনুসৰি ক্ৰিয়াপদবিলাক ব্যৱহাৰ আৰু কৰ্মকে অনুসাৰ এই বাক্যবিলাকৰ কোনটো বাক্যত কৰ্ম অনুসৰি ক্ৰিয়াপদ ব্যৱহাৰ হৈছে সেই বাক্যবিলাক আমি লিখিব লাগিব ওপৰত যে এইমাত্ৰ আমি পঢ়িলো এই এনেকৈ আমি
ইয়াত চাই চাই আমি ইয়াৰ পৰা বাচিব লাগিব ৰহিম খেলতা হে ইয়াতে ৰহিমটো হৈছে কৰ্তা খেলতা হেতু ক্ৰিয়াপদ কৰ্ম নাই গতিকে এইটো হৈছে কৰ্তা অনুসৰি ক্ৰিয়াপদটো ব্যৱহাৰ হৈছে ৰহিমটো লৰা মানুহ পুংলিংগ আৰু একবচন সেই কাৰণে খেলতা হৈছে কৰ্তা অনুসৰি ক্ৰিয়াপদটো বহিছে সেই কাৰণে এইটো হ'ব এই বাকচটোত কৰ্তা কে অনুসাৰ ইয়াতে বহুৱাব লাগিব খ নম্বৰ গীতা হস্তি হে ইয়াতে কৰ্ম নাই গীতাটো কৰ্তা আৰু হস্তি এইটো ক্ৰিয়াপদ কৰ্ম নাই গতিকে ইয়াতে ক্ৰিয়াপদটো কৰ্তা অনুসৰি ব্যৱহাৰ হৈছে গীতা ছোৱালী মানুহ অৰ্থাৎ স্ত্ৰীলিংগ সেই কাৰণে ইয়াতে হস্তি আৰু যদি পুংলিংগ হলেতেন তেতিয়াহলে হস্তা হলে গতিকে এইটো এটা কৰ্তাকে অনুসাৰ ইয়াত বহুৱাবলগীয়া বাক্য তাৰ পিছত গ নম্বৰ লড়কা গানা গাতা হে লড়কা গাতা অৰ্থাৎ লড়কাটো পুংলিংগ আৰু এই লড়কাটো পুংলিংগ আৰু একবচন আৰু এইটো হৈছে কৰ্তা অনুসৰি ক্ৰিয়াপদটো ব্যৱহাৰ হৈছে গাতা গতিকে এইটো বহিব ইয়াতে কৰ্তাকে অনুসাৰ তাৰ পিছত এবা কৰ্মকে অনুসাৰ যিবিলাক বাক্যত কৰ্ম আছে সেইবিলাক আমি কৰ্মকে অনুসাৰত বহাম ইয়াতে খ নম্বৰ মহেশ নে পত্ৰ লিখা ইয়াতে পত্ৰ লিখা পত্ৰটো হৈছে কৰ্ম গতিকে পত্ৰ এই কৰ্ম অনুসৰি ক্ৰিয়াপদটো বহিছে মহেশটো এবাৰ দৰকাৰ নাই আমি কেৱল পত্ৰটোহে চাম পত্ৰটো হৈছে পুংলিংগ সেই কাৰণে ইয়াতে ক্ৰিয়াপদটো লিখা তাৰ পিছত খ নম্বৰ গুৰুজী নে হমে হিন্দী পঢ়াই গতিকে কৰ্মটো হৈছে হিন্দী অনুসৰি অৰ্থাৎ কৰ্ম অনুসৰি এই ক্ৰিয়াপদটো ব্যৱহাৰ হৈছে হিন্দীটো স্ত্ৰীলিংগ সেই কাৰণে পঢ়াই যদি পুংলিংগ হলেতেন তেনেহলে পঢ়ায়া হলেতেন এতিয়া এইটো বহিব ইয়াতে কৰ্মকে অনুসাৰ তাৰ পিছত নম্বৰ খটো দুবাৰ দিছে এইটো 6 নম্বৰ হ'ব লাগিছিল ৰাজু নে কহানি শুনাই ইয়াতে কহানিটো কৰ্ম গতিকে কৰ্ম অনুসৰি ক্ৰিয়াপদটো বহিছে এইটো বহিব এই ঘৰটোত এতিয়া মই ইয়াতে তালিকাখন বনাইছো তোমালোকে এনেকৈ বনাই লবা কৰ্তাকে অনুসাৰ বাক্যবিলাক হ'ল ক নম্বৰ ৰহিম খেলতা হে খ নম্বৰ গীতা হস্তি হে গ নম্বৰ লড়কা গানা গাতা হে তাৰ পিছত কৰ্মকে অনুসাৰ ক নম্বৰ মহেশ নে পত্ৰ লিখা খ নম্বৰ গুৰুজী নে হমে হিন্দী পঢ়াই তাৰ পিছত এটো গ হ'ব লাগিছিল গ নম্বৰ দিবা গ নম্বৰ ৰাজু নে কহানি শুনাই এবাৰ 3 নম্বৰ দিয়া আছে कर्ता के लिंग और वचन के अनुसार क्रिया का रूप इस प्रकार बदलता है अर्थात कर्तार लिंग और वचन अनुसरि क्रियापदर रूपবিলাক এনেদৰে হলনি হয় তলত কেইটামান উদাহৰণ দিয়া আছে এই ওপৰত যে মই কিছু কথা কলো ঠিক একে নিচিনাই ইয়াতে বুজাই দিছে ক নম্বৰ राम बाजार गया पुंलिंग प्रयोग रामটো হৈছে पुंलिंग সেই কাৰণে গয়া राम गया सीता गई सीताটো স্ত্ৰীলিংগ সেই কাৰণে গই হৈছে ৰূপটো হলনি হৈছে ইয়াতে গয়া আছিল ইয়াতে গই এবাৰ খ নম্বৰ বাক্য লড়কা খেলতা হে লড়কাটো পুংলিংগ আৰু একবচন সেই কাৰণে খেলতা হৈছে একবচন প্ৰয়োগ আকৌ লড়কে এবাৰ লড়কে মানে বহুত লৰা বহুবচন সেই কাৰণে ইয়াতে খেলতে হৈছে লড়কে খেলতে হে খেলতা খেলতে ইয়াতে বহুবচনত একে লগাব লাগিব খেলতে বহুবচন প্ৰয়োগ গতিকে এনেকৈ ক্ৰিয়াপদৰ ৰূপবিলাক হলনি হয় এতিয়া কৈছে अब तुम लोग बॉक्स में लिखे वाक्यों में लिंग और वचन के अनुसार क्रिया के रूप लिखो এতিয়া ইয়াতে লিংগকে অনুসাৰ লিংগ অনুসৰি ক্ৰিয়াপদৰ ৰূপবিলাক লিখিব লাগিব খালি ঠাইবিলাকত ইয়াতে বচনকে অনুসাৰ অৰ্থাৎ বচন অনুসৰি ক্ৰিয়াপদৰ ৰূপবিলাক খালি ঠাই লিখিব লাগিব মই ইয়াতে লিখি দিছো তোমালোকে চিনি পাইছা নিশ্চয় ক নম্বৰ লড়কি নাস্তি হে লড়কি মানে স্ত্ৰীলিংগ নাস্তি লড়কি নাস্তি স্ত্ৰীলিংগ হলে নাস্তি হ'ব আৰু লড়কা পুংলিংগ হলে নাস্তা হ'ব নাস্তা হাই
হাই বা হেই এইটো একবচন ফুট দিব নালাগে হেইটোত তাৰপিছত খ নম্বৰ মোহন আটা হে মোহনটো পুংলিংগ সেইকাৰণে আটা মীৰাটো হৈছে স্ত্ৰীলিংগ সেইকাৰণে আতি হ'ব মীৰা আতি হে এবাৰ বচন অনুসৰি ক নম্বৰ ঘোঁৰা দৌৰতা হে ঘোঁৰাটো পুংলিংগ আৰু একবচন সেইকাৰণে দৌৰতা হৈছে এবাৰ ঘোঁৰে বুলি ক'লে বহুবচন আৰু পুংলিংগ ইয়াতে বহুবচনত কি হ'ব দৌৰতে তে লগাব লাগিব একেৰ দৌৰতে হে আৰু হেইটোত ফুট দিব লাগিব বহুবচন তাৰপিছত খ নম্বৰ গাই ঘাস খাতি হে গাইটো স্ত্ৰীলিংগ সেইকাৰণে খাতি হৈছে আৰু স্ত্ৰীলিংগ হ'লেও এইটো একবচন এইবাৰ গায়ে বুলি ক'লে স্ত্ৰীলিংগৰ বহুবচন গতিকে গায়ে ঘাস খাতি হে স্ত্ৰীলিংগত বহুবচন হ'লেও খাতি হৈয়ে থাকিব একবচন হ'লেও খাতি বহুবচন হ'লেও খাতি উল্টা পিঠিত দিয়া আছে গ নম্বৰ এটো আছিলে লিংগকে অনুসাৰ গোবিন্দ পঢ়তা হে গোবিন্দটো পুংলিংগ গতিকে পঢ়তা হৈছে সীতাটো স্ত্ৰীলিংগ গতিকে পঢ়তি হ'ব পঢ়তি খ নম্বৰ হিতেশ দৌৰতা হে হিতেশটো পুংলিংগ গতিকে হিতেশ দৌৰতা চেফালিটো স্ত্ৰীলিংগ গতিকে চেফালি দৌৰতি টি হ'ব দৌৰতি তত দীৰ্ঘইকাৰ লগাই দিবা তাৰপিছত এইটো আছিলে বচন অনুসৰি বগুলা উৰ্তা হে বগুলাটো একবচন আৰু পুংলিংগ গতিকে উৰ্তা হৈছে বগুলে হ'লে বহুবচন আৰু পুংলিংগ এটো হ'ব উৰ্তে একাৰ দিব লাগিব উৰ্তে হে তাৰপিছত খ নম্বৰ পট্টা গিৰ্তা হে একবচন আৰু পুংলিংগ পট্টা গিৰ্তা পট্টে গিৰ্তে হে তত একাৰ লগাব লাগিব গতিকে ইয়াৰ পৰা এইকেইটা তোমালোকে লিখি ল'বা আও ভি জানে এবাৰ এইকেইটা জানিবলগীয়া কথা কোনটো যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিলে তাৰ নামবিলাক দিয়া আছে ক নম্বৰ ভাপ के इंजन का आविष्कार करने वाले जेम्स वाट ख नंबर रेडियो का आविष्कार करने वाले मार्कोनी ग नंबर टेलीफोन का आविष्कार करने वाले ग्राहम बेल এইকেইটা মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে খ নম্বৰ পৌধে মে জীৱন का आविष्कार करने वाले অৰ্থাৎ উদ্ভিদত জীৱন আছে বুলি উদ্ভিদৰ জীৱ আছে বুলি কোনে আৱিষ্কাৰ কৰিছিল জগদীশ চন্দ্ৰ বসু উঙ নম্বৰ कार का आविष्कार करने वाले माइकल फोर्ड আৰু একেবাৰে শেষত যিকিটা শব্দ অৰ্থ দিয়া আছে এই শব্দ অৰ্থকিটা তোমালোকে নিজে নিজে পঢ়ি লবা ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে হিন্দীতে আহিব হিন্দীত আহিলে তোমালোকৰ অৰ্থটো হিন্দীতে লিখিব লাগিব অসমীয়াত লিখিলে নহব গতিকে ইয়াৰ পৰা ভালকৈ চাই মনত ৰাখিবা আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো ভাল পাইছা লাইক এটা কৰি দিবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা